হেল্ল' নমস্কাৰ মই জাহ্নবী দাসে পুনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই কিছুমান ইম্পৰ্টেন্ট এমচিকিউ লৈ আহিছো সাবজেক্ট সোশিয়াল সায়েন্সৰ মেট্ৰিক পৰীক্ষা 2026 চন যিসকল ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষা দিব 2026 চনৰ সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে খুবেই ইম্পৰ্টেন্ট এই কুৱেশ্যনসমূহ আৰু সোশিয়াল সায়েন্সৰ চেপ্টাৰ 1ৰ পৰা মই এই কুৱেশ্যনখিনি আনি দিছো যিহেতু আপোনালোকে ইতিমধ্যে গম পাইছে নিশ্চয় 45 মাৰ্কস এমসিকিউ আহে আৰু যদি এমসিকিউ খিনি মাৰ্কস অনাটো অলপ ইজি হৈ পৰে যিসকলে ছাত্ৰ ছাত্ৰীয়ে খুব ভালদৰে চেপ্টাৰ বিলাক পঢ়ি পেলাই মন দি পঢ়ি গলে ৰিডিং কৰিলে চেপ্টাৰ বিলাক গম পোৱা যায় আৰু তেওঁলোকৰ বাবে এই এমসিকিউ বিলাক মনত থবলৈও সহজ বাৰু কুৱেশ্যনসমূহলৈ আগনবঢ়াৰ আগতে আপোনালোকক এটা কথা জনাব বিচাৰিছো যদিহে আপোনালোকে মোৰ ভিডিঅ'সমূহ আগলৈ চাব বিচাৰে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বলক পলম নকৰি আজি কুৱেশ্যনসমূহলৈ আগবাঢ়ো আজি প্ৰথম কুৱেশ্যনটো হ'ব ঢাকা চট্টগ্ৰাম আৰু ৰাজশ্বাহী এই তিনিটা সংমণ্ডলৰ সৰ্বমুঠ এলেকা অসমৰ লগত সংলগ্ন কৰি পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল দেখিছে ইয়াত এটা দেশ আছে ফিল ইন দা ব্লেংক ৰূপত কুৱেশ্যনটো দিছে ইয়াৰ শুদ্ধ অপচনটো হ'ব বি শুদ্ধ অপচন হ'ব বি নেক্সট কুৱেশ্যন পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল দেশ ক'ত স্থাপন কৰা হৈছিল অপচন এ শ্বিলঙত অপচন বি গুৱাহাটীত অপচন চি ঢাকাত অপচন ডি এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঢাকাত যিসকল নতুন কিছুমান আগৰ ষ্টুডেণ্টেও এছএছএলসি এক্সামত বহে গতিকে যিসকলে নতুন দিব তেওঁলোকে সাধাৰণতে এমসিকিউনো কেনেকুৱা টাইপৰ আহিব জানে তেওঁলোকে চাৰিটা অপচন দিব কিন্তু বুজি নাপায় যে কেনেকুৱা অপচন থাকিব গতিকে এই ভিডিঅ'টি আপোনালোকক খুবেই উপকৃত কৰিব বুলি মই ভাবিছো গতিকে মন দি ভিডিঅ'টি চাব অপচনছ বিলাক এনেকুৱা প্ৰকাৰে আহে আৰু যেতিয়াৰ পৰাই এমসিকিউ আহিবলৈ লৈছে এছএছএলসি এক্সামত তেতিয়াৰ পৰাই এনেকুৱা কুৱেশ্যনছ বিলাক খুবেই ইম্পৰ্টেন্ট গতিকে ভিডিঅ'টি মন দি চাব নেক্সট কুৱেশ্যনছ ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইত অভিহিত কৰা হয় অপচন এ বংগদেশ অপচন বি দিল্লী অপচন চি পুৰবন্দৰক অপচন ডি এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বংগপ্ৰদেশক নেক্সট কুৱেশ্যন স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদ পত্ৰখন সম্পাদনা কৰিছিল এই যুগান্তৰ নামৰ সংবাদ পত্ৰখন কোনে সম্পাদনা কৰিছিল বুলি সুধিছে গিৰীশ ঘোষ ভূপেন্দ্ৰনাথ দত্ত অমিতলাল বসু অমৰেন্দ্ৰনাথ দত্ত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ভূপেন্দ্ৰনাথ দত্ত নেক্সট কুৱেশ্যন স্বদেশী আন্দোলনৰ সময়ছোৱাত এইটো কুৱেশ্যনটো অলপ স্কিপ কৰিব সেম কুৱেশ্যনছ আহিছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো আমি বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল 1902 চনৰ 5 আগষ্টত 1903 চনৰ 26 আগষ্টত 1904 চনৰ 15 আগষ্টত 1906 চনৰ 11 মাৰ্চত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি 1906 চনৰ 11 মাৰ্চত কেতিয়াবা গোটেইকেইটা আগষ্ট বুলিও মাহকেইটা এনেকে কেতিয়াবা বেলেগ অন্য কুৱেশ্যনত দেখিবলৈ পোৱা যায় যদি চনটো মাহটো আগষ্ট মাহত হয় তেনেহলে আগষ্ট দি দিয়ে গোটেইকেইটা অপচনতে কনফিউজন লাগি যায় আৰু কেতিয়াবা তাৰিখবিলাক একেই দিয়ে আৰু মাহকেইটা বেলেগ হয় তেনেকুৱা ক্ষেত্ৰত বহু চন এনেকুৱা থাকে বহু ষ্টুডেণ্টৰ কনফিউজন লাগে আৰু ভুল এনসাৰটোকে চিন দি দিয়ে সেইকাৰণে আপোনালোকে এটা কাম কৰিব যিবিলাক চন থকা যিবিলাক ইভেন্টছ আছে কিবা ধৰি লওক বুক কেতিয়া পাব্লিছ হৈছিলে সেইবিলাক চন আপোনালোকে এখন কপি নহয় যদি পেজ এটাত লিখি লৈ পেলাই আপোনালোকে টেবুলত আনি থব আৰু সদায় এবাৰ চাই থাকিলে ক্লিয়াৰলি সেইবিলাক এক্সামলৈকে মনত ৰৈ যায় মুভিং টু দ্য নেক্সট কুৱেশ্যনছ বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল অপচন অ সেম কুৱেশ্যনছ আহিলে এটোতো অলৰেডি কৈছো নেক্সট কুৱেশ্যন বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল অপচন এ জামছেদজী টাটা অপচন বি আচাৰ্য প্ৰফুল্ল ৰয় অপচন চি নীলৰতন চৰকাৰ অপচন ডি ভূপেন্দ্ৰনাথ দত্ত
ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি আচাৰ্য প্ৰফুল্ল ৰয় ইয়াতে মই এটা কথা ক'ব খুজিছো যেটো আসামিছত টাইপ কৰাটো অলপ অসুবিধা হয় গতিকে কিছু ক্ষেত্ৰত হয়তো আপোনালোকে স্পেলিংবোৰ মিস্টেক দেখিব পাৰে আপোনালোকে বুকৰ লগত মিলাই স্পেলিং বিলাক শুদ্ধ কৰি ল'ব বুলি আশা কৰিছো নেক্সট কোৱেশ্চন কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল অপশ্যন এ দাদাভাই নৌৰোজী অপশ্যন বি বিপিন চন্দ্ৰ পাল অপশ্যন সি গোপাল কৃষ্ণ গোখলে অপশ্যন ডি লালা ৰাজপথ ৰায় দাদাভাই নৌৰোজী এতিয়া কথা এটা মনত পৰিল যে লাল বাল পাল কাক জনা যায় এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট মই যদিও ইয়াত ইনভলভ কৰা নাই মই কোৱেশ্চনটো কৈ গৈছো এই লাল বাল কাক জনা যায় আমি জানো পাল মানে বিপিন চন্দ্ৰ পাল লাল মানে লালা ৰাজপথ ৰায় আৰু পাল মানে কি হেতু আপোনালোকক লাল বাল আৰু পাল আৰু বাল মানে কোন হয় বাল গংগাধৰ তিলক তেওঁলোকক তিনিজনকে বুজায় লাল মানে লালা ৰাজপথ ৰায় আৰু বাল মানে পাল মানে বিপিন চন্দ্ৰ পাল আৰু বাল মানে বাল গংগাধৰ তিলক এই তিনিজন এই কোৱেশ্চনটো প্ৰায় আমি কোৱেশ্চনত দেখিবলৈ পাওঁ গতিকে মনত থব অলপ নেক্সট কোৱেশ্চন বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন অপশ্যন এ গিৰীশ ঘোষ অপশ্যন বি অম্বিকাগিৰি ৰায়চৌধুৰী অপশ্যন সি অমিতলাল বসু অপশ্যন ডি অমৰেন্দ্ৰ নাথ দত্ত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী আজি কোৱেশ্চনসমূহ ইমানেই আছিলে আশা কৰিছো ভিডিঅ'টি আপোনালোকক উপকৃত কৰিব আৰু পুনৰবাৰ কওঁ যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পায় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে মই দিয়া ভিডিঅ'সমূহ আগলৈও আপোনালোকে পাই থাকে ধন্যবাদ